আমি আছোঁ এতিয়া বাই ঘৰত আৰু এয়া হৈছে আমাৰ শুনো এয়া শুনো এয়া আমাৰ বাইদেউহঁতৰ ঘৰৰ কাষতে আছে পুঠি নদী বিদ্যালয়খন আৰু এই বিদ্যালয়খনৰ যি ফিল্ডতে বা খেলপথাৰতে এনেদৰে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে সুন্দৰকৈ অনুশীলন কৰি আছে মাৰ্চ পাষ্টৰ আৰু ইমান সুন্দৰকৈ নিজৰ যি আবেলি সময়কণ কটাইছে শাৰীৰিকভাৱে সুস্থ সবল হৈ থাকিল বুলিবলৈ এনেদৰে অনুশীলনৰ অত্যন্ত প্ৰয়োজন। এই মুখতে থকা ফিল্ডখন তেওঁলোকে সদব্যৱহাৰ কৰিছে। মোৰ দেখি ভাল লাগিলে, সেইকাৰণে মই এনেদৰে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ মনে মনে। আৰু ইয়াতে আমাৰ খেলি আছে শুনো। হেল্ল' কোৱা। এই আমাৰ শুনো ভিডিঅ' কৰাৰ কাৰণে অকণমান বেয়া পাইছে। আমাৰ বিদ্যালয়তো এনেদৰে ক শ্ৰেণীৰ অংগনবাদীৰ বাবে আহে বস্তুবোৰ, কিন্তু এই ঝুলনাখন যিহেতু উলিয়াই দিয়া নাই। আমাৰ ল'ৰা ছোৱালীবোৰ যেনেকুৱাহে ভাঙি চিঙি শেষ কৰিব। আৰু এইখন দেখিছে নহয় পুঠি নদী বিদ্যালয়খন আমাৰ বাইদেউৰ ঘৰৰ দুঘৰৰ আগতে আছে। এই বিদ্যালয়খনেই খুব সুন্দৰ পৰিপাটি দেখিলোঁ, সেইকাৰণে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া চাওক, এইখিনি যদিও স্কুল বন্ধ, আবেলি সময়ত গাঁৱৰ ল'ৰা ছোৱালীবোৰে খেলিব পৰাকৈ এনেদৰে ৰাখি দিছে, যাতে আহি ইয়াতে খেলিবহি পাৰে। কেৱল যে বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে আহি খেলিবহি সেয়া নহয়, সেইকাৰণে গাঁৱৰ ল'ৰা ছোৱালীও যাতে অকণমান মনোৰঞ্জন কৰিব পাৰে, সেইকাৰণে এনেকৈ থৈছে। আৰু এয়া হৈছে ইউথ ক্লাবৰ, এয়া দেখিছে নহয় ডিষ্ট্ৰিক্ট যোৰহাট ইক' ইউথ ক্লাবৰ, এয়া দেখিছে পুঠি নদী প্ৰাথমিক বিদ্যালয়। মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। খুব পৰিপাটি হয় আচলতে, সেইকাৰণে মই এনেদৰে বিদ্যালয়খন আপোনালোকৰ আগত দাঙি ধৰিছোঁ। চফা চাফ চিকুণ, আৰু যদিও আহিছে ল'ৰা ছোৱালীবোৰ ইয়াতে খেলিবলৈ, কিন্তু একো হানি বিঘিনিও কৰা নাই, কাৰণ নিজৰে বিদ্যালয় আৰু নিজৰ বিদ্যালয়খনতো এনেকৈ ৰাখিবই লাগিব ভালদৰে। আৰু ইয়াতে আছে চাওক হেৰি খেলপথাৰ, আৰু এইজন আমাৰ বাইহঁতৰ দেউৰে হ'ব চাগে। এয়া হৈছে মৰিয়নি অভিমুখে যোৱা ৰাস্তাটো, আৰু এয়া কাষত দিছে অংগনবাদীৰ বস্তুবোৰ। ক শ্ৰেণীৰ কাৰণে আহে না অংগনবাদীৰ কাৰণে আহে, বৰ ভালকৈ নাজানো মই, মুঠতে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে অহা বস্তুবোৰ। এই আমাৰ শুনোৱে বৰ ধুনীয়াকৈ নিজৰ স্কুলত ভালদৰে নাপায়, নুলিয়াই প্ৰায় ঝুলনাখন আছে বাৰু, কিন্তু নুলিয়াই ইয়াতে পাই লৈ পূৰা। আৰু মই নিজকো অকণমান দেখাই লৈছোঁ। আৰু এয়া শুনো তাই বেলেগ ফালে চোৱাত ব্যস্ত, সেইকাৰণে ইংগিত দিছোঁ, মানুহ আছে যিহেতু লাজ লাগে। নমস্কাৰ, সকলোকে শুভ সন্ধিয়া জনালোঁ। আৰু মই আছোঁ এতিয়া পাকঘৰত, মই আছোঁ বাইদেউহঁতৰ ঘৰত। সকলোৱে জানে চাগে, যিহেতু বাইদেউহঁত আছে কিয় এতিয়া জনালোঁ সকলো অসমবাসীকে আৰু মোৰ বন্ধুবৰ্গসকললৈ। আৰু মই আছোঁ এতিয়া বাইদেউহঁতৰ ঘৰত। সকলোৱে আপোনালোকে জানে, যিহেতু বাইদেউ কি কয় হস্পিটেলত আছেগৈ যোৰহাট চিভিলত। আৰু মই আছোঁ বাইদেউহঁতৰ ঘৰত, যিহেতু মই এইকেইদিন ছুটি লৈছোঁ স্কুলৰ, আৰু শুনোৰো স্কুল ক্ষতি হৈছে, অকণমান বেয়া লাগিছে, উপায় নাই। এয়া ল'ৰাটোৰ পৰীক্ষা আছে বিশেষকৈ। আজি কি আছে ল'ৰাটোৰ? আজি আছামিছ আছিলে। তাৰপিছতে হেৰি খেলি মেলি লাগিলে, তাৰমানে আজি আছামিছ আছিলে বুলি ছায়েন্সৰ দিনাখন পঢ়িলে, আৰু আজি আছামিছ আছিলে বাৰু কাৰেক্টেই হ'ল। তাৰপিছতে কি হ'ল, আৰু এতিয়া আমি পাকঘৰত আছোঁ, ভাত পানী বনাইছোঁ। এতিয়া মই এয়া দেখিছে নহয়, দাইল পাতিলোঁ, দাইলতে এটা কণী দি দিলোঁ, এটা এটাকৈ তিনিটালৈ তিনিটা। আৰু এয়া মই ভাজি আছোঁ ফ্ৰেঞ্চবিন ভাজি, ফ্ৰেঞ্চবিন আৰু সৰু আলুৰ ভাজি, এয়া আপোনালোকে দেখিছে। আৰু গৰমে গৰমে ভাত পাতি, ঠাণ্ডা ভাত অলপ আছে, যিহেতু বাইদেউহঁতৰ হাঁহ আছে, হাঁহৰ কাৰণে ভাতকেইটা অকণমান থৈ দিব লাগিব। কি কয়, আৰু মই এতিয়া আপোনালোকক বস্তু এটা দেখাব বিচাৰিছোঁ। ভিনদেউৱে কি কি যোগাৰ দি থৈ গৈছে আমাক চাবচোন।
আইও যিখন বস্তু দি থৈ গৈছে মোৰতো ঘূৰাই গৈছেগৈ, খাব নোৱাৰোঁ মানে বস্তু লেৰেলি একদম মানে শুকাই গৈছেগৈ। আৰু কি কি আছে আপোনালোক দেখাওঁ দেই। এইয়া হৰলিক্সৰ বটলবোৰ দেখিছে নহয়, এইবোৰ গোটেইবোৰ আচাৰ হয়, আচাৰ বিধে বিধে বাই ইমান ধুনীয়া ধুনীয়া আচাৰ থ'ব জানে নহয়, মই কি ক'ম। আৰু ইয়াৰ যেনিবা মাজতে চেনি বটল এটা আছে বৈয়াম। আৰু এইয়া দেখিছে নহয়, এতিয়া মই দাইল পাতিলোঁ আৰু এই আচাৰ বটল। এইফালে মটৰে চটৰে মই বোলো ঘুগুনি বনাম, মটৰ আনি থবি সেনেকৈ বুলি ক'লোঁ। এইখিনি বুট, এইখিনি দাইল, এইফালে আকৌ যেনিবা এই বাৰ্লি অংগনবাড়ী ফালৰ পৰা দিয়া। এইফালে যেনিবা পূজাৰ সামগ্ৰীসমূহ আছে। এইখিনি মই যিদিনাখন হস্পিটেল গৈছে সেইদিনাখন মই চাকি এগছ জ্বলালোঁ যেনিবা দেই। এয়া মই চাকি এগছ জ্বলালোঁ, যিহেতু ভালে কুশলে সন্তানটি হওক বুলি চাকি এগছ জ্বলালোঁ ইষ্ট দেৱতাৰ নামত। খোলালিয়েখত থাকিব বুলিয়ে ঘৰত যিখন সামগ্ৰী দি থৈ গৈছে, নিজৰ পত্নীক তেনেহ'লে কিমান যোগাৰ দিব পাৰে তাকে মই আপোনালোকক দেখাব বিচাৰিছোঁ। আমাৰ ভিনদেউ আচলতে বহুত বেষ্ট, গম পায়নে? বহুত বেষ্ট বুলি কৈছোঁ। অ'কে এইবোৰ ৰচুনে, পিঁয়াজে, এইবোৰ বেঙেনা, বন্ধাকবি, এইবোৰ যি কোনে খাব বাৰু এখন। আকৌ এইখন জলকীয়া, ইয়াতে লিংকি লাংকাটা হৈ কিনে পৰি আছে। লিংকি লাংকা এইখন আকৌ কাচকল নে কিবা ওলাটো কাচকল। এইফালে ৰঙালাও, এইফালে সৰু আলু এতিয়া ভাজিলোঁ। এইফালে চাওকচোন ব্ৰকলি, একদম কণ্ডিশ্যন বেয়া, খোৱা নাই আমি আজি। মাংস শেষেই হোৱা নাই, তেওঁ আছেই। এইফালে হেৰি কি কয় খুতুৰা গেলি গ'লগৈ। উঠনি পালেং শাক আছিলে, পালেং শাকখিনিও আকৌ হেৰি কি কয় বনালোঁ আৰু যেন তেন। আৰু ইয়াত কি লুকাই থৈছে জানেনে, নিগনিয়ে খাব বুলি। ইয়াতো বিলাহী এগাল থৈ দিছে, এই বিলাহী এইকেইটা মই ঘৰৰ পৰা লৈ আহিছিলোঁ যেনিবা। তাৰপিছতে ইয়াতো দেখিছেনে এইগাল শাক এগাল, আয়ো প্ৰভু কেতিয়া খাই শেষ হ'ব এইবোৰ। তাৰপিছতে এইয়া চাওক, এইখিনি ইমান ধুনীয়াকৈ হেৰি কি কয় কচু এইখিনি বুটলি থৈ দিছে। এইফালে আলু, আৰু এইফালে চাওকচোন, এইফালে বস্তু দেখাম, গোটেই দোকানখন আহি এয়াই পালেহি। এইবোৰ টপ গ'ল, এইখিনি হৈছে এইখিনি নহয় ঘৰৰ সামগ্ৰী নহয়, এইখিনি কোমল চাউল এইখিনি। তাৰপিছতে ধৰাচোন ওলাটো, আৰু এখন চব এইবোৰ গোটেই বজাৰখনে আনি থৈ দিছে। প্ৰভু, এইফালে কালি এটা খালোঁ গাখীৰ, আজি এটা উলিয়ালোঁ আৰু এয়া আছেই। তাৰপিছতে ইয়াতো আছে গোটেই তলত এইবোৰ আছে, এইবোৰ পেকেটে গাখীৰ আনি থৈছোঁ প্ৰভু। এইফালে চিৰা, মানে কি ক'ম, বস্তুবোৰ দেখি মোৰ ঘূৰাই গৈছে। এয়া মই ভাজিখিনি অকণমান লৰাই দিছোঁ, যিহেতু আমি দুপৰীয়াতে ভাত খালোঁ, ৰাতিপুৱা ৰুটি খাইছিলোঁ। আৰু কি কয় অলপ আগতে যেনিবা গাখীৰ দিলোঁ, ল'ৰাটোৱে এই অকণমান প্ৰেক্টিছ কৰিছিলেগৈ ওচৰৰ ফিল্ডখনত। ভিডিঅ' আপোনালোকে পাইছে বাৰু, মই দিমেই, তাৰপিছতে এড কৰি দিম। আৰু কি কয় এতিয়া কণী এটা দি দিছোঁ। তাৰপিছতে এইখিনি কি দেখিছেনে, এইখিনি হৈছে তামোল আৰু এইফালে পাণ। আলহী অৱশ্যে আহি থাকে কাৰণে এতিয়া বাৰু আমি অহাৰ কাৰণে আলহীবোৰ অহা নাই, যিহেতু আমি ইমান চিনি নাপাওঁ। এই তামোল পাণ বা সাধাৰণতে থাকে সকলো। আচাৰখিনিৰ ওপৰত দেখাইছিলোঁ, এই মিক্স চেপত আকৌ কি সোমাই আছে জানেনে? মিক্স চেপত এয়া কণী কাৰ্টুন। আমি এতিয়া কণী খালোঁৱেই বা ভালেকেইটা এইকেইদিন খালোঁ। আৰু এয়া বস্তু মানে নধৰাকৈ ভাত হৈছে, আৰু খাবি বুলি কৈছে, কি খাম এতিয়া ধৰিব পৰা নাই। এইখিনি চাউল ভিনদেউৱে জাৰি থৈ গৈছে, ঘৰৰ চাউল। ঘৰত নাপায় দেই আপুনি তামোল পাণ, শিলিখা পাব পাৰে, আমলখি পাব পাৰে, কিন্তু তামোল পাণ নাপায়। মই নাখাওঁ যিহেতু, নিজে নানো সেইকাৰণে। পাকঘৰটো বৰ ডিচিপ্লিন লগা নাই, যিহেতু এইটো পাকঘৰ নহ'ব, এইটো এটা আলহী হোৱা কোঠাই হ'ব। সেইকাৰণে এইবোৰ বৰ এটা ডিচিপ্লিন লগা নাই। এইবোৰ ধান ইয়াতে থৈছে, যিহেতু ভঁৰাল নাই, ভঁৰাল হেৰি কৰি বনাবলৈ মানে ইমান খেতিও নাই। কেইবিঘা, 2 বিঘা, 3 বিঘা নেকি খেতি, 3 বিঘা। বৰ্তাহঁতৰ 3 বিঘা।
3 বিঘা বৰ্তাহঁতৰ 3 বিঘা বোলে আৰু ভিনদেউহঁতৰ 2 বিঘা। দুটা মানুহ এতিয়া বা সদস্য বাঢ়িলে হ'লেও কণ্ট্ৰলৰ চাউলো পায় আৰু কিনি খোৱা সামৰ্থ্য আছে দিয়ক। তাৰপিছতে আৰু ভিনদেউৰ ককায়েক যেনিবা PWতে কৰে, PW কৰ্মচাৰী। তাৰপিছতে এই ৰুমটো বৰ এটা ডিচিপ্লিন লগা নাই যেনিবা। এই আমাৰ ভিনদেউ যিহেতু অইলৰ গাড়ী চলাই নহয়, এই গাড়ী ডাঙৰ ডাঙৰ গাড়ীত ভৰাবলৈ যিবোৰ এইবোৰ কি হৈছিলে ল'ৰাটো, এইবোৰ তেলেই না মবিয়লে না মই নাজানো নহয়, ডিজেল জানো পায়। এই টিংবোৰ ময়ো 2টা নিলোঁ যেনিবা দেই ঘৰলৈ, মোক দি পঠিয়ালে। টিংসমূহ মানে ডিচিপ্লিন লগা নাই। এইটো যিহেতু কৈছোঁ নহয় শোৱা ৰুম, পাকঘৰো বনালে দেই, পাকঘৰৰ ইফালে বনাই থোৱা আছে, কিন্তু সম্পূৰ্ণ বনাবলৈ প্ৰয়োজন হোৱা নাই যিহেতু ল'ৰা ছোৱালীও সৰু। আৰু কি কয়, ভিনদেউ যিহেতু তিনিচুকীয়াতহে থাকে। তাৰপিছতে আৰু কি কয়, প্ৰয়োজনো হোৱা নাই, গেছতে হৈ যায় সকলো। বুঢ়া বুঢ়ী হ'লে মানুহ থাকিলেহে জুইও প্ৰয়োজন হয় বিশেষকৈ। আমাৰ ডেকা গাভৰু আৰু কি ঠাণ্ডা লাগে, গৰমেই মানুহৰ গাবোৰ। তেজ বল থাকিলে দেহা গৰমেই থাকে। বুঢ়া বুঢ়ী হ'লেহে, বয়স হ'লেহে তেজ নাইকিয়া হয়, ঠাণ্ডা হৈ যায় দেহা, গম পায় সকলোৱে আপোনালোকে। সেইকাৰণে কি কয়, এতিয়া ইয়াতে কামটো চলাই আছে, কিন্তু পাকঘৰটো হ'ব লাহেকৈ। আজিলৈ আহিছোঁ তেনেহ'লে। ভিডিঅ'টো লাইক কৰক, সাবস্ক্ৰাইব কৰক আৰু ৰেড হাৰ্ট কমেণ্ট স্পেম কৰক। হ'ব নহ'লে আজিলৈ বাই বাই। বাই বাই কৈ দিয়া। বাই বাই।